ভিক্টৰ শৃংখল চলিয়াক চেলেঞ্জ কৰিছে শৃংখল চলিয়াক আহিব দিছিলোঁ মইতো কোনো পুহি থোৱা কুকুৰক মাতা নাছিলোঁ নে কোনোবা পুহি থোৱা কুকুৰক মাতিছিলোঁ আমি ভিক্টৰ দাসক কোবাম ঠিক আছে হয়নে ভিক্টৰ দাসক কোবাই বোলে বঢ়িয়া মজা ভিক্টৰ দাসক কোবাব মানা কৰা নাই ভিক্টৰ দাসে যাক চেলেঞ্জ কৰিছে সেই মানুহটো কোবাই দেখাই দিয়ক পুহি থোৱা কুকুৰ কিয় পঠায় মানুহে মই এই কথাটো বুজি পোৱা নাই মইতো চেলেঞ্জ চাম মই নাম ধৰি ধৰি চেলেঞ্জ কৰোঁ ন মই নাম ধৰি চেলেঞ্জ কৰিছোঁ মইতো পোহনীয়া কুকুৰ বিচৰা নাই নে পোহনীয়া কুকুৰ বিচাৰিছোঁ কিছুমান পোহনীয়া কুকুৰক যদি কোনোবা মইতো কোনো পোহনীয়া কুকুৰক পঠোৱা নাই বোলে ভিক্টৰ দাসে কোনোবা পোহনীয়া কুকুৰ পঠাইছে নেকি মইতো পঠোৱা নাই আপোনাৰ ঘৰৰ আগত বুলি কৈছে তাকে কৈছোঁ মইতো চোৱা মই এটা কথা কৈছোঁ আৰিফান খান ভাই মই এটা কথা কৈছোঁ তাতে ভিডিঅ'টোত মই যাক চেলেঞ্জ কৰিছিলোঁ মই চেলেঞ্জ কৰিছিলোঁ শৃংখল চলিয়াক মই এতিয়াও কৰিছোঁ 100% মই চেলেঞ্জ কৰিছিলোঁ শৃংখল চলিয়াক ঠিক আছে ইয়েছ অৰ ন অসমৰ ৰাইজে গম পায় ভিক্টৰ দাসে চেলেঞ্জ কৰিছে শৃংখল চলিয়াক ভিক্টৰ দাসেতো বেলেগক চেলেঞ্জ কৰা নাই ভিক্টৰ দাসে বেলেগক চেলেঞ্জ কৰিছে নেকি ভিক্টৰ দাসে শৃংখল চলিয়াক চেলেঞ্জ কৰিছে শৃংখল চলিয়াক আহিব দিছিলোঁ মইতো কোনো পুহি থোৱা কুকুৰক মাতা নাছিলোঁ নে কোনোবা পুহি থোৱা কুকুৰক মাতিছিলোঁ হা নে কোনোবা পুহি থোৱা কুকুৰক মাতিছিল আৰু মই এটা কথা কৈ আছোঁ মানুহ এটা ৰাতিপুৱা 4টা বজাত টোপনি যায় বে সেইটো সময়ত এনেকুৱা কুকুৰক আৰু পুহি থোৱা কুকুৰবিলাক সেই ৰাতিপুৱা 4টাত দৌৰিব দিছে দৌৰি আছ তহঁতে এইটো দম্ভালি বুলি নকয় কথাটো গম পাইছে নাই এইটো দম্ভালি বুলি নকয় দিছ ইজ নট দম্ভালি ব্ৰ মই যাক মাতিছিলোঁ সেইটোত ভিডিঅ'ত কোনেও দেখাই পোৱা নাই মই মাতিছিলোঁ শৃংখল চলিয়াক ভাই অসমৰ ৰাইজে দেখা পাইছে বোলে মই মাতিছোঁ কাক মই মাতিছোঁ শৃংখল চলিয়াক তাতে কিন্তু ভিডিঅ'ত আমি শৃংখল চলিয়াক দেখা পোৱা নাই আমি ছিংগল লগা কথাটো মই কৈছোঁ মই এতিয়াও কৈছোঁ 100 বাৰ 100 বাৰ মই কৈছোঁ শৃংখল চলিয়াক মই কৈছোঁ যে শৃংখল চলিয়াক অকলে ছিংগল আমি লাগিম কিন্তু এই যে পুহি থোৱা কুকুৰবিলাক বেলেগ মই একো নকওঁ আশিকৰ কথা কৈছোঁ মই আশিকটো সি ল'ৰাটোৱে যে গেঞ্জি মানে লেংটা হৈ যোনটো ল'ৰা আছিলে এটা ল'ৰা লেংটা হৈ আছিলেতো তাৰ বেচাৰা সিটো তাক পইচা দিলে সি য'তে ত'তে দৌৰে ঠিক আছে পইচা দিলে সি য'তে ত'তে দৌৰে তাৰ অলপ বেয়া লগা কাহিনী কেইদিনমান আগতে সি আপোনালোকে ভিডিঅ' দেখিছে চাগে কেইদিনমান আগতে গুৱাহাটীৰ এটা গেঙৰ লগতো তাৰ লগত ভাই এইবিলাক নকৰিবি ব্ৰ মই এই কথাটো কৈ আছোঁ মই অসমৰ ৰাইজক এটা কথা সুধিব বিচাৰিছোঁ যে আপোনালোকে ভিডিঅ'টো যে দেখিছে আপোনালোকে সেই ভিডিঅ'টোত শৃংখল চলিয়াক দেখিছে নেকি শৃংখল চলিয়াক সেই ভিডিঅ'টোত দেখা পাইছে নেকি শৃংখল চলিয়াক কোনোবা দেখিছে নেকি সেশ্যনটো শ্বেয়াৰ মাৰকচোন একচুৱেলি কিছুমান মানে মিডিয়াই এনেকুৱা দেখাইছে যে ভিক্টৰ দাসে ভয় খোৱা নাই ভিক্টৰ দাসে চেলেঞ্জ যাক কৰিছে তাৰ কাৰণে চিনি নোপোৱা কুকুৰ এটাক কোনে মাত মাতিব যাব বে চিনি নোপোৱা কুকুৰ এটাক মই মাত মাতিব যাম নেকি এইবিলাক কুকুৰক মইতো চিনি নাপাওঁ পোহনীয়া কুকুৰক আমি চিনি পাওঁ নেকি এইবিলাক পোহনীয়া কুকুৰ আমি চিনি নোপোৱা মানুহক আমি কেনেকৈ মাত মাতিব যাম আৰু তাতে আকৌ বীৰ লাচিত খানাই বৰ একদম সেশ্যন শ্বেয়াৰ কৰি তৎপোৱা নাই বোলে আমি ভিক্টৰ দাসক দম দিয়াল ভাই মই শুই আছোঁ তেতিয়া ৰাতিপুৱা 4:30 বাজে তেতিয়া আমাৰ ইয়াতে মানে CCTV ফুটেজত ৰাতিপুৱা 4:30 বাজে তেতিয়া আহি কিনে তহঁতে এনেকৈ আমি ভিক্টৰ দাসক বিচাৰি আহিছোঁ অমুক কৰিছোঁ ভোগ কৰিছোঁ এইটো কৰিছোঁ আৰু এটাই কৈছে বোলে ভিক্টৰ দাসক ঘৰত সোমাই কোবাব পাৰিম আমাৰ দম আছে মই কি কৈ আছোঁ শুনি ল ভাই তোৰ দৰে কুকুৰ এটাক মই চিনিও নাপাওঁ তই কোনচা কুকুৰ তই কিমান পানীৰ মাছ তোৰ দৰে কুকুৰ এটাক মই চিনিও নাপাওঁ ফাৰ্ষ্ট কথা ছেকেণ্ড কথা মাতিছিলোঁ তহঁতৰ বাপেৰে তহঁতটো পুহি থোৱা কুকুৰহে তহঁতৰ বাপেৰেক মাতিছিলোঁ তহঁতক কোনো মাতিছিল তহঁতকনো মাতা নাই তহঁতকতো কোনেও মাতা নাই তহঁতক কোনোবা মাতিছে নেকি তহঁতক কোনেও মাতা নাই যদি তহঁতক কোনেও মাতা নাই তে তহঁতে এইবিলাক নকৰিবি কথাটো বুজি পাইছ নাই আৰু এই কথাটো মই কৈ আছোঁ যে তহঁতৰ দল সংগঠন আল বাল এইটো যি ইচ্ছা তাকে কৰি থাক মই কোনো দল সংগঠনত নাই ন মই এই কথাটো কৈ আছোঁ মই কোনো দল সংগঠনত নাই তো মোক বকি নাথাকিবি তহঁতে দল সংগঠন কৰিছ তহঁতৰ কোনোবা আছে কিবা নাই মই এইটো নাজানো বাট মেইন কথাটো হৈছে মই চেলেঞ্জ যাক কৰিছোঁ সেই মানুহটো অকলে আহিব দে যদি সেই মানুহটো আহিব নোৱাৰে এইবিলাক নকৰিবি ভাই গম পাইছ নাই দলততো মই এটা কথা 10টা মানুহে কি এটা মানুহক মাৰিব নোৱাৰিব নেকি 100% পাৰিব ভাই সেইটোত কোনো একো বীৰত্বটো আমি বীৰত্ব বুলিতো নকওঁ আমি 10টা মানুহে বোলে এটা মানুহ কোবাইছে বোলে 10টা মানুহে বোলে এটা মানুহ কোবাইছে সেইটো বীৰ বুলি আমি নকওঁ বীৰ বুলি মই যিটো কওঁ মই এটা কথা কৈছোঁ যে তুমি যদি সঁচাকৈ বীৰ তুমি নিজকে বীৰ বুলি ভাবা ন তোমাক চেলেঞ্জ কৰিছোঁ তুমি আহা তুমি আকৌ পোহনীয়া কুকুৰবিলাক পঠাই থাকা
শিয়ালটো জাকতে আহে আৰু শিয়াল জাকত আহে বুলি আমি আকৌ প্ৰুফ কৰি দিলোঁ শিয়াল যে জাকত আহে আমি প্ৰুফ কৰি দিলোঁ না আকৌ নিউজ বজাই আছে বোলে এইটো নিউজ বজাই দিয়ে আকৌ বোলে শ্বেয়াৰ কৰি আছে বোলে নীলাজ বে মই এইখিনিয়ে ক'লোঁ ন মই এইখিনি কথাই ক'লোঁ যে শৃংখল চলিহাই আহক ছিংগলকৈ আহক ঠিক আছে শৃংখল চলিহাই আহক ছিংগলকৈ আহক 100% মই কৈছোঁ মই অকলে খাৰা হৈ থাকিম 100% ডেম চিয়'ৰ বুলি কৈছোঁ